পাৰ লাখত আপোনালোকে 1111 টকা দিব লাগিব চাই এইখন গাড়ী লয় আছো মই গুৱাহাটী আৰু আপোনালোকলৈ লৈ আহিলো পেৰামাউণ্ট হুণ্ডাৰ নতুন দুখন গাড়ী দুইখনে হৈছে হুণ্ডা এমএজ বৰ্তমান মই আছো মালিগাঁও পেৰামাউণ্ট হুণ্ডাৰ নতুন শ্বৰুমৰ এটা ভিডিঅ' যেন মোক পিছ নেৰা হৈছে সো এইকাৰণে মই আপোনালোকক ইনফৰমেশ্যনটো দিব বিচাৰিলো যদি আপুনি এখন নতুন গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হ'ব কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে মাত্ৰ 1111 টকা ইএমআই কৰি গাড়ী ল'ব পাৰিব মোৰ লগত আছে তৰালি বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ সজিত দা ভালে আছে দুখন হুণ্ডা এমএজ আছে এখন ব্লু আৰু এখন হৈছে হোৱাইট প্ৰথমতে আপোনালোকে গাড়ী কিখন চাওক একদম নতুন ফিচাৰ্ছৰ সৈতে হুণ্ডা এমএজ লৈ আহিছে চাওকচোন কিমান মজা লাগিছে দেখিছেনে আৰু এই হুণ্ডা এমএজ আপোনালোকে ল'বলৈ হ'লে গুৱাহাটীৰ মালিগাঁৱত থকা আহিব লাগিব পেৰামাউণ্ট হুণ্ডাত আৰু তাতে লগ পাব আপোনালোকে এই তৰালি বাইদেউক আৰু তৰালি বাইদেউ হৈছে পেৰামাউণ্ট হুণ্ডাৰ শ্বৰুমৰ সেলছ এক্সিকিউটিভ এই ব্লু কালাৰখন হৈছে বেছ মডেল আৰু এইখনো হৈছে বেছ মডেল এটা কথা হ'ল বেছ মডেল কাৰ দুখন মই আপোনালোকক দেখাইছো কিন্তু আপোনালোকে টপ মডেলো হুণ্ডা এমএজ পাই যাব এটা টপ মডেলত আপোনালোকে ফিচাৰ্ছ কি পাব সেইখিনি জানিব লাগিব লগতে বেছ মডেলৰ পৰা আপোনালোকে টপ মডেললৈকে 6 এয়াৰ ব্ৰেক পাই যাব বুজি পাইছেনে 6 এয়াৰ ব্ৰেক এইকাৰণে লৈ আহিছে যাতে আমাৰ ফেমিলি ভেলু আছে আমি গাড়ীখন ওৱান টাইম কিনি আছো এবাৰেই কিনি আছো তো আমি গাড়ীখনৰ ফিচাৰ্ছখিনি বিষয়ে যদি জানি লওঁ নহয় তেতিয়াহ'লে কি হয় আমাৰ পৰিয়ালটো সুৰক্ষা হ'ব যেহেতু আমি ট্ৰেভেল কৰিম ট্ৰেভেল কৰাৰ সময়ত আমাৰ গাড়ীখন কেইটা এয়াৰ ব্ৰেক আছে সবতকৈ ডাঙৰ কথা হৈছে সেইটো আমাৰ দুটা এয়াৰ ব্ৰেক হ'লে নহ'ব কিয়নো আগত যদি দুটা এয়াৰ ব্ৰেক হয় পিছৰ ফালেও এয়াৰ ব্ৰেক থাকিব লাগে আৰু তেনে এয়াৰ ব্ৰেক থকা গাড়ী হৈছে হুণ্ডা এমএজ বেছ মডেলৰ পৰা আপোনালোকে 6 এয়াৰ ব্ৰেক পাই যাব লগতে আপোনালোকে পাই যাব যে এডাছ আপোনাৰ সন্মুখত দুখন বেছ মডেল হুণ্ডা এমএজ আছে এতিয়া বেছ মডেলত কি ফিচাৰ্ছ আছে আৰু টপ মডেলত কি ফিচাৰ্ছ আছে হুণ্ডাৰ আপুনি যেটি ক'লে সেফটিৰ কথাটো বহুত ভাল কথা কৈছে হুণ্ডা মানে সেফটিৰ ওপৰত বহুত গুৰুত্ব দিয়ে গাড়ীখনটো ফেমিলি কাৰে হয় এতিয়া ফেমিলি কাৰণে লয় গাড়ীখন মানুহৰ সেফটি হেতু 6 এয়াৰ বেক্স আপোনাৰ বেছ মডেলৰ পৰা টপ মডেল গুটেকেটে পাই যাব আৰু টপ মডেলত আহিব এডাছ যেটি ক'লে এডাছ 2.0 আহিব হেতুটো আপোনাৰ অটোমেটিক আপোনাৰ যদি বৰষুণ দিয়ে ৰেইন সেন্সিংটো আহি যাব অটোমেটিক আৰু হাইৱেত যদি গৈ থাকে হেডল্যাম্পটো চলি যাব অটোমেটিক হেতু হয় এটা কথা হ'ল মানে এই হুণ্ডা এমএজখনৰ ওপৰত মানে এটা কেমেৰা থাকে আৰু সেই কেমেৰাটো এই কাৰণে দিয়া হয় যদি আপুনি গাড়ীখন ট্ৰেভেল কৰি আছে আৰু ট্ৰেভেল কৰি থকা অৱস্থাত কিবা কাৰণবশতঃ যদি গাড়ীখন যদি কিবা আগত পৰি যায় তেতিয়াহ'লে অটোমেটিক ব্ৰেকিং সিস্টেমে কাম কৰে আপুনি নিজে ব্ৰেক মাৰিব নালাগে মানে গাড়ীখনে নিজে ব্ৰেকিং সিস্টেমটো কন্ট্ৰোল কৰি লয় আৰু যদি আপুনি গাড়ীখন লৈ ট্ৰেভেল কৰি আছে বা কেতিয়াবা টাৰ্নেলত সোমাই গ'ল টাৰ্নেলত সোমাই যোৱাৰ লগে লগে কেতিয়াবা কাৰেণ্ট নাথাকিলে সেই টাৰ্নেল আন্ধা হৈ যায় আপুনি নিজে সেই হেডলেমৰ সুইচ টিপিব নালাগে বা আপুনি সুইচটো কন্ট্ৰোল কৰিব নালাগে কিয়নো হুণ্ডা এমএজে সেই কন্ট্ৰোলটো নিজে কৰে লগতে বৰষুণ আহিল গাড়ীখন ধৰক বৰষুণ অহাৰ লগে লগে এই আমাৰ যিডাল ৰেইন ৱেপাৰ আছে এই ৰেইন ৱেপাৰে নিজে কন্ট্ৰোলিং কৰে আপুনি কন্ট্ৰোল কৰিব নালাগে তো সেই কাৰণে হুণ্ডা এমএজ এডাছ ফেচিলিটি লগত 2.0 আৰু অটোমেটিক ফেচিলিটিজ এই গুটেখিনি আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰক এখন গাড়ীৰ প্ৰাইস আপোনাৰ ষ্টাৰ্টিং হয় 7,40,000 ৰ পৰা অনলি 740 yes মানে 7,40,000 গাড়ী अवेलेबल আছে তে ওয়েটিং পিৰিয়ড আছে নেকি গাড়ী লোৱা সময় ওয়েটিং পিৰিয়ড উইদিন 7 ডেজত পাই যাব গাড়ী মানে 7 দিনৰ ভিতৰত গাড়ী এখন ল'ব পাৰিব যদি আপোনালোকে হুণ্ডা এমএজ ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে তৰালি বাইদেউক লগ কৰিবলৈ একেবাৰে নাপাহৰিব তো ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু বাইদেউৰ কাৰণে বেছি শ্বেয়াৰ কৰিব ধন্যবাদ